নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ বাতৰি সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰত নতুনকৈ সংযোজন ঘটিল টি চেপ নামেৰে এটি অত্যাধুনিক মডেলিং ট্ৰেইনিং চেণ্টাৰ নিউজৰ ৰিপৰ্ট শিশু দিৱসৰ উপলক্ষে RS ক্ৰিয়েশ্যনৰ দ্বাৰা টি চেপ শীৰ্ষক সৌন্দৰ্য প্ৰতিযোগিতা আৰু এটি মডেলিঙৰ ট্ৰেইনিং একাডেমীৰ শুভাৰম্ভ কৰা হয় সকলো বয়সৰ আৰু সকলো লিংগৰ বাবে খোলা চেণ্টাৰটো ফিতা কাটি আৰু হিয়াৰামতো জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলিৰে শুভাৰম্ভ কৰে অভিনেত্ৰী জুৰি শৰ্মাই পুনতে মই আমাৰ যিটো এটা ভাল দিন আমাৰ আজি শিশু দিৱস এই শিশু দিৱসৰ উপলক্ষে মই সকলোকে মই শিশুসকলক মানে শুভেচ্ছা জনাইছোঁ শিশু দিৱসৰ আৰু আজি শিশু দিৱস উপলক্ষে আমি এটা অনুষ্ঠান আজি আৰম্ভ কৰিলোঁ টি চেপ য'ত সৌন্দৰ্য প্ৰতিযোগিতা আৰু মডেলিং এই দুটাৰ আমি ইয়াতে ট্ৰেইনিং দিয়া হ'ব মডেলিঙৰ লগত বা ফেশ্বনৰ লগত যিখিনি জড়িত যিখিনি বস্তু আছে সকলোখিনি প্ৰশিক্ষণ আমি ইয়াতে দিম বুলি ভাবিছোঁ আৰু একচুৱেলি আমাৰ এটা সপোন আছিলে আমি যেতিয়া কম্পিটিশ্যন পাতোঁ আমাৰ যে নৰ্থ ইষ্ট বেষ্ট মমেণ্ট এঞ্জেল শীৰ্ষক এতিয়া আমি সৌন্দৰ্য প্ৰতিযোগিতা পাতি আহিছোঁ যোৱা 2019 পৰা আৰু তেতিয়া যিসকল প্ৰতিযোগী আমাৰ অংশগ্ৰহণ কৰে আমি তেওঁলোকক 3 দিনীয়া এটা প্ৰশিক্ষণ দিওঁ আৰু সেই প্ৰশিক্ষণত তেওঁলোকে খুব ভাল পায় আৰু সকলো অভিভাৱকে আমাক এটা কথাই বিচাৰে যে আপোনালোকে খুব ধুনীয়াকৈ শিকায় এখন স্কুল খোলক য'ত আমি ল'ৰা ছোৱালীখিনিক দিব পাৰিম বা একচুৱেলি আমাৰ যিটো নৰ্থ ইষ্ট বেষ্ট মমেণ্ট এঞ্জেল তাত মানে শিশুৰ পৰা আমাৰ বৃদ্ধা বুলিয়ে কৈছোঁ বয়সী আমাৰ 60+ আমাৰ মানে প্ৰতিযোগী থাকে আৰু সকলোৱে শিকিবলৈ ইচ্ছুক হৈ থাকে চ' সেই উদ্দেশ্যে আমি তেওঁলোকক যাতে যিকোনো এটা কামত আমি যেতিয়া প্ৰতিযোগিতাত নামিম সদায় আমাক এটা শুদ্ধ প্ৰণালীৰে শিকা এটা আমাক প্ৰশিক্ষণ লাগে শুদ্ধ প্ৰণালীৰে শিকি আমি যদি প্ৰতিযোগিতাত নামোঁ তেতিয়া আমি ছাকচেছ হ'ব পাৰোঁ সফল হ'ব পাৰোঁ আৰু শুদ্ধ জ্ঞান প্ৰতিটো বস্তুৱে থাকিব লাগে আমি যিটো বস্তু কৰিবলৈ যাওঁ আৰু ভালো পাব লাগে বাৰু আমি আজি মই এইটো পৰ্যায় পাইছোঁহি মই একচুৱেলি মানে যেতিয়াৰ পৰা জনা হৈছিলোঁ তেতিয়াই মানে খুব ষ্টাইল কৰি বা মডেলিং কেনেকৈ কৰিবলৈ ক'ত ইনষ্টিটিউট আছে এনেকুৱা বিচাৰি ফুৰিছিলোঁ ছোৱালী অৱস্থাত তেনেকুৱা নাপালোঁ বাৰু কিন্তু বিয়াৰ পিছত মই তেনেকৈ এজ এ মডেল মই প্ৰশিক্ষণ লৈছিলোঁ আচলতে প্ৰশিক্ষণ লৈ পেলাই কৰাৰ কাৰণে হয়তো চাগে আজি মই এইখিনি পৰ্যায় পাইছোঁ গতিকে আমি সকলোৱে যাতে যদি আমি এটা প্ৰশিক্ষণ লৈ ভাল মানে শুদ্ধ প্ৰণালীত শিকি পেলাই আগবাঢ়ি যাওঁ নিশ্চয় আমি ছাকচেছ হ'ব পাৰিম চ' সেই উদ্দেশ্যে আমি আজি ইয়াত আমি ইয়াত টি চেপ আৰম্ভ কৰিছোঁ আৰু সকলোৰে সহায় সহযোগিতা আশীৰ্বাদ আমাক লাগিব আগবাঢ়ি যাবৰ কাৰণে আৰু ইয়াত পাৰ্চনেলিটি ডেভেলপমেণ্ট ফটোশ্বুটৰ পৰা আৰম্ভ কৰি যিখিনি আমি মেকআপ সকলোখিনি আমাৰ যিখিনি এগৰাকী লেডিক বা চবকে লাগে যিটো বস্তু আমাৰ ফেশ্বনেল বয়সৰ সীমাবদ্ধতা নাই ইয়াত সকলো মানে কোনো লিংগ বা কোনো এজৰ কথা নাই হয় এইটো যিটো আমি এতিয়া যিটো একাডেমি খুলিছোঁ এইটো আপোনাৰ এড্ৰেছটো হৈছে নআলি বৈলাগাঁও পুখুৰী ইয়াত আপোনাৰ চানেকি যিটো সূৰ্যলক্ষ্মী পথ ইয়াতে আছে আৰু দুইখন আমাৰ আদিত্য হস্পিটেল সেই আদিত্য হস্পিটেল পাৰ হৈ যেতিয়া আমি যোৰহাটৰ ফালৰ পৰা আহোঁ আৰু আমাৰ নআলিৰ ফালৰ পৰা মানে তিতাবৰৰ ফালৰ পৰা আহিলে যিটো আমাৰ ব্ৰহ্মপুত্ৰ আৰ্মি কেম্প আছে সেই কেম্পটো পাৰ হৈ লেফ্ট ছাইডে পৰে চ' আৰু মোৰ নাম্বাৰটো বাৰু কৈ দিছোঁ 7002667700 যদি কোনোবা ইচ্ছুক থাকে ইয়াতে কণ্টেক্ট কৰিলে হৈ গ'ল চ' ধন্যবাদ বাইদেউ আপুনি অসমীয়া সাজপাৰ ধুনীয়াকৈ আজি মানে পৰিধান কৰি আছে হয় এই মডেলিং জগতত আপুনি অসমৰ যি কালচাৰ আকৌ মানে ধৰি লওক প্ৰতিষ্ঠা কৰিব বিচাৰিছে নেকি নতুন প্ৰজন্মৰ হয় এইটোতো আমাৰ একচুৱেলি আমাৰ যিটো কালচাৰ আমাৰ যিখিনি আমি সদায় অটুট ৰাখিব লাগে আমি যিমানেই মডাৰ্ণ নহওঁ কিয় কিন্তু আমি নিজৰ কালচাৰখিনি আমাৰ নিজৰ যিটো আছে নিজস্বটো আমি কেতিয়াও পাহৰি যাব নালাগে আৰু আমি যিটো 2019 পৰা মই ক'লোঁ নৰ্থ ইষ্ট বেষ্ট মমেণ্ট এঞ্জেল আমি পাতি আহিছোঁ চ' আমি সেই নৰ্থ ইষ্ট বেষ্ট মমেণ্ট এঞ্জেলৰ এইটো যিটো সৌন্দৰ্য পৰম্পৰাগত সৌন্দৰ্য প্ৰতিযোগিতা তাৰ পৰা আমি আমাৰ নৰ্থ ইষ্টৰ যিখিনি কালচাৰ আমাৰ অসমৰ পৰা আৰম্ভ কৰি আমাৰ মণিপুৰ বা আমাৰ নাগালেণ্ড গোটেইখিনি যিখন আমাৰ হাত ভনী আছে গোটেইখিনি কালচাৰ আমি সদায় শ্ব' কৰি আহিছোঁ আমাৰ প্ৰগ্ৰেমটোৰ দ্বাৰা আৰু সেইখিনি অটুট থাকক আমি সেইখিনি জীয়াই ৰাখিব লাগে আমি জীয়াই ৰাখিবলৈ আমাক এটা প্লেটফৰ্ম লাগে নহয় জানো আমি আজিকালি মানে কি আমি ইমানেই মডাৰ্ণ আমি চাকৰি কৰোঁ আমাৰ লেডিসকলে চবেই চাকৰি কৰে তো চাকৰিত গ'লে আমি চাদৰ মেখেলা পিন্ধি যাবলৈ আমাৰ অকণ প্ৰব্লেমো হয় অসুবিধা হয় তো আমি সকলোৱে মডাৰ্ণ ড্ৰেছ এযোৰে পিন্ধি যাওঁ কিন্তু আমি বিয়া বা তেনেকুৱাতে আমি এইবিলাক পিন্ধোঁ আৰু এনেকুৱা যদি আমি কিছুমান প্ৰগ্ৰেম কৰি আমি ল'ৰা ছোৱালীক শিকাব পাৰোঁ যে আমাৰ যে চাদৰ মেখেলা আছে বা আমাৰ কালচাৰ কেনেকুৱা আমাৰ কিমান ড্ৰেছ আছে অকল চাদৰ মেখেলাই নহয় আমাৰ ধৰক কিছুমান আমাৰ যিখিনি জনজাতীয় সাজপাৰ আছে সেইখিনিও আমি তেওঁলোকক পৰিচয় কৰাই দিব পাৰোঁ আমি কিছুমান এনেকুৱা প্ৰগ্ৰেমৰ দ্বাৰাই বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সমাজকৰ্মী বীণা দত্তই সকলো RS ক্ৰিয়েশ্যনৰ সদস্যসকলে কেক কাটে এটি বিশেষ মুহূৰ্তত
তথাপিতো মানে আকৌ এবাৰ হেৰি কৰিছোঁ মই এই যিটো মানে উদ্বোধন কৰি মোৰ যিটো ফিলিংছ আহিছে বুলি কৈছে অনুভৱ কৰিছোঁ মই অনুভৱ কৰিছোঁ মানে মই বুজাব নোৱাৰোঁ মোৰ যেন কিবা কে খুন্দা মাৰি ধৰিছে এনেকুৱা নিচিনা লাগিছে কেলৈ মই তাইক মানে ইমান এটা ধুনীয়া পৰ্যায় পালে যে সেইটো কাৰণে মই বহুত সুখী হৈছোঁ তাৰমানে সেইটো চবতকৈ ডাঙৰ কথা যে মই সুখী হোৱাৰ লগে লগে তেনেকৈ মোৰ আৰু এটা মোৰ কথা থাকি গ'ল ৰিজুৰ এই হেৰিটোত মানে ৰাস্তাত জাৰ্ণিটোত কিন্তু তেওঁৰ হাজবেণ্ড ডক্টৰ শইকীয়াও মই দেখিছোঁ আৰম্ভণিৰ পৰাই বহুত তেওঁক সহায় সহযোগ কৰিছে তেখেতৰ নাম ল'ব লাগিব আৰু তেওঁৰ লগতে ভগৱানৰ সহায় আছে নিজৰ চেষ্টা আছে ৰিজুৰ লগতে তেওঁৰ সহকৰ্মী সকলো আছে আৰু মই ইয়াৰ দ্বাৰাই মানে সকলো মহিলাক বা শিশু ল'ৰা ছোৱালীয়ে হওক সকলোকে মই অনুৰোধ জনাওঁ মানে আমাৰ যোৰহাটত এটা বৰ গৌৰৱৰ কথা হৈছে যে এনেকুৱা এখন মানে মডেলিঙত কোচিং কৰা মানে স্কুল এখন যে খুলিলে সেইটো কাৰণে বহুত বেছি ভালৰ কথা হৈছে কেলৈ এই আমিবিলাকে যে আমি আজিকালি মই এগৰাকী অভিনেত্ৰী আজিকালি নাটক কৰিলে ৱৰ্কশ্বপ দিয়ে নাটক শিকায় বহুত দিনীয়াকৈ তেনেকৈ এতিয়া আমি নিশিকাকৈ গ'লোঁ হয়তো আমাৰ গ্ৰামেটিকেলি আমাৰো বহুতখিনি থাকিবও পাৰে কিন্তু আমাৰ বয়সৰ অনুপাতে আমি শিকি এতিয়াও গৈ আছোঁ সেই তেনেকৈ এতিয়া ইয়াতে যদি আমাৰ ল'ৰা ছোৱালীখিনি আহি পেলাই বা মহিলাই ইচ্ছা কৰিলে কোনো বয়সৰ মাত্ৰা নাই যেতিয়া আহি পেলাই যদি ইয়াত একদম প্ৰিলিমিনেৰীৰ পৰা আৰম্ভ কৰিব শিকে তেওঁলোকে বহুত উপকৃত হ'ব বুলি আশা কৰোঁ আমি আমাৰ ল'ৰা ছোৱালীখিনি এতিয়া যিখিনি জাৰ্ণিটোত আগবাঢ়ি যিমানখিনি পাৰিছে নিউ জেনেৰেশ্যনখিনি তাতকৈ বহুত আগবাঢ়িবগৈ তেওঁলোকে আমি আশা কৰিব পাৰোঁ যে তেওঁলোক আহি ইয়াত শিকি আমাৰ যোৰহাটৰ লগতে অসমৰ নাম উজ্বলাই দিয়ক আৰু লগতে আমাৰ ৰিজুৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ এতিয়াও যদিও মানে আৰু বহুত আছে শিকিবলৈ আৰু কৰিবলৈ আছে উন্নতি কৰিবলৈ আছে কৰক আৰু তেওঁৰ ছোৱালীকো মানে বহুতখিনি এতিয়ালৈকে পাইছেগৈ তেওঁ হেৰি পাইছে ন মিছ ইণ্ডিয়া ফেমিনা মিছ ইণ্ডিয়াত তেওঁ হেৰি ইমানখিনি সুবিধা পালে কৰিবলৈ আৰু আমাৰ হয়তো মানুহখিনি সহায় সহযোগ হ'লে হয়তো আজি জিকিও আহিলেহেঁতেন নহয়নে এইখিনিকে আৰু ভৱিষ্যতলৈ আমি চবকে অনুৰোধ কৰোঁ যাতে আমাৰ ল'ৰা ছোৱালী যেনেকৈ বাহিৰত গ'লে আমি চবেই সহায় কৰি তেওঁলোকক মানে উপকৃত কৰিব পাৰোঁ সেইটোৱে প্ৰতিষ্ঠানটিৰ মুৰব্বী ৰিজুৱাৰ শইকীয়াই সাংবাদিকসকলক জানিবলৈ দিয়ে যে এইটো অকল খোজ কৰা বা কথা কোৱা নহয় আমি কেনেকৈ নিজৰ ভিতৰত কনফিডেন্স আনিব পাৰোঁ নিজৰ মাজত বিশেষত্বক কেনেদৰে আকোৱালি লৈ নিজৰ যোগ্যতা প্ৰদৰ্শন কৰিব পাৰোঁ তাক শিকোৱা হ'ব আপুনি লাগিলে 6 বছৰৰে হওক বা 60 বছৰৰ পুৰুষ বা মহিলাই হওক শিশু বা জীয়ৰী আপোনাৰ জিলিকি উঠাৰ যাত্ৰা ইয়াৰ পৰাই আৰম্ভ হ'ব এই শিশু দিৱসে মনত পেলাব এক শুদ্ধ যাত্ৰাৰ যাদু নিৰ্ভীক কৌতূহল আৰু নতুন কিবা এটা শিকাৰ আনন্দময় ইচ্ছা শক্তিৰ উক্ত অনুষ্ঠানত কেইবাগৰাকীও সাংবাদিক তথা বিশিষ্ট অতিথি তথা উপস্থিত থাকে কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উক্ত অনুষ্ঠানটি সুকলমে সমাপ্ত হোৱাত প্ৰতিষ্ঠানটিৰ স্বত্বাধিকাৰী ৰিজুৱাৰ শইকীয়াই সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আগলৈও এনেদৰে সহায় সহযোগিতা কামনা কৰে ৰাজেশ তাঁতীৰ সহযোগত শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও।